কৃত্ৰিম বানপানী গুৱাহাটী মহানগৰীৰ আজিৰ সমস্যা নহয়। গুৱাহাটী মহানগৰবাসীয়ে এদিন দুদিন নহয় প্ৰায় বছৰ বছৰ ধৰি বছৰৰ 12 মাহে ধৰি ভুগি অহা এটা জ্বলন্ত সমস্যা হৈছে কৃত্ৰিম বানপানী। আৰু আজিও মই বৰ্তমান যি পথত উপস্থিত আছোঁ সেই পথছোৱা আপুনি দেখিলে হয়তো এই কথা উপলব্ধি কৰিব পাৰিব। যোৱাকালি নিশা হৈ যোৱা বৰষুণ একজাকতে ডুবি যোৱা এই পথটো বৰ্তমান হয়তো আপোনালোকে লক্ষ্য কৰিব পাৰিছে যে প্ৰখৰ ৰ'দ, কিন্তু তথাপিও এই পথত বৰ্তমানো একাঠু পৰ্যন্ত পানী। মই সতীৰ্থক পোনপ্ৰথমতে মই কিছু দৃশ্যাংশ দেখুৱাই ল'বলৈ অনুৰোধ জনাম। মই যি পথছোৱাত উপস্থিত আছোঁ এই পথছোৱাত তলত বৰ্তমান এটা সমগ্ৰ পানীৰ তলত এই পথছোৱা, আৰু এই পথছোৱাত আজি এদিন দুদিন ধৰি নহয়, ইয়াৰ যি স্থানীয় বাসিন্দা বা এই অঞ্চলবাসীয়ে প্ৰায় 12 মাহে ধৰি এই সমস্যাত ভুগি আহিছে। এজাক যদি বৰষুণ হয় তেতিয়াহ'লে এই পথটো সম্পূৰ্ণৰূপে ডুবি যায়, যাৰ ফলত এটা যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ইয়াৰ যিসকল স্থানীয় বাসিন্দা, তেওঁলোকে এটা জ্বলন্ত সমস্যাত ভুগি থাকিবলগীয়া হৈছে। মোৰ সতীৰ্থ হয়তো এটা দেখুৱাইছে ইয়াৰ দৃশ্যাংশ কেনেদৰে এই দেখুৱাইছে। এখন বাইক আহি আছে সেইফালৰ পৰা, কিন্তু বাইকখনৰ তলত আপুনি যদি লক্ষ্য কৰে সমগ্ৰ পথছোৱা পানীৰ তলত। আৰু তাৰ সমান্তৰালকৈ আপুনি দেখিবলৈ পাব এই যিটো পথ আছে, এই যিটো পথ মই বৰ্তমান য'ত উপস্থিত আছোঁ এয়া হৈছে বৰমটৰীয়া ৰূপকৰ পথ। এই ৰূপকৰ পথৰ এই দৃশ্যাংশ কিন্তু আজিৰ নহয়, 12 মাহে ধৰি, মই পুনৰবাৰ কৈছোঁ 12 মাহে ধৰি কিন্তু ইয়াৰ অঞ্চলবাসীয়ে এই সমস্যাত ভুগি থাকিবলগীয়া হয়। আৰু এই সমস্যাক লৈ তেওঁলোকে ইতিমধ্যে বহু আবেদন নিবেদন কৰিছে, তাৰপিছতো কিন্তু কোনো ধৰণৰ তেওঁলোকে ফলাফল আজিলৈকে পোৱা নাই, যাৰ বাবে ইয়াৰ যিসকল স্থানীয় বাসিন্দা তেওঁলোক আজিৰ তাৰিখত ক্ষোভিত হোৱা পৰিলক্ষিত হৈছে। গতিকে আজিৰ তাৰিখলৈকে তেওঁলোকৰ যে যিটো জ্বলন্ত সমস্যা, এই সমস্যাটো তেওঁলোকৰ আজিলৈকে সমাধান কৰিব পৰা নাই। তাৰ বাবে হয়তো এই সমস্যা তেওঁলোকে সঘনাই ভুগি থাকিবলগীয়া হৈছে। আপোনালোকে যদি মই পুনৰবাৰ কৈছোঁ যদি লক্ষ্য কৰে তেতিয়াহ'লে দেখিবলৈ পাব ওপৰত প্ৰখৰ ৰ'দ, তাৰপিছতো কিন্তু মহানগৰীৰ এই যি ব্যস্ত পথ, এইটো ৰূপকৰ বৰমটৰীয়া যিটো ৰূপকৰ পথ, এই ৰূপকৰ পথটোত কিন্তু বৰ্তমানো কিন্তু একাঠু পৰ্যন্ত পানী হৈ আছে। প্ৰখৰ ৰ'দৰ পাছতো এই পানী কিন্তু শুকাই যোৱা নাই। মোৰ সৈতে যিহেতু ইয়াৰ স্থানীয় কিছু বাসিন্দা আছে, মই তেওঁলোকৰ পৰা কিছু মতামত জানিবলৈ চেষ্টা কৰিম, যিহেতু দীৰ্ঘদিন ধৰি তেওঁলোকে এটা জ্বলন্ত সমস্যাত ভুগি আহিছে। গতিকে কেনেধৰণৰ তেওঁলোকৰ সমস্যা হৈছে বা কেনেধৰণে এই সমস্যাটো তেওঁলোকে সন্মুখীন হ'বলগীয়া হৈছে মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ। দেখিছোঁ যে যোৱাকালি নিশাই হৈ যোৱা বৰষুণ, আজি প্ৰখৰ ৰ'দ, তথাপিও বৰ্তমান এই পথৰ ওপৰত একাঠু পৰ্যন্ত পানী। কি ক'ব, কেনেধৰণৰ সমস্যা, কিমান দিন ধৰি সমস্যা? মানে এইটো আজি কেইবা বছৰ ধৰি হৈ আছে, যোৱা বছৰৰ পৰা অলপ বেছি হৈছে। মানে ইয়াৰ পানী ওলাই যোৱাৰ মানে যিটো ৰাস্তা থাকিব লাগে সেইটো নাই। কাষতে অইলৰ পাইপলাইন এটা আছে, আগতে পানীটো তেনেকৈ ওলাই গৈছিল, কিন্তু আজি যোৱা বছৰৰ পৰা পাইপলাইনটো তাৰমানে অইলে হাত দিবলৈ দিয়া নাই, যাৰ ফলত পানীটো ওলাই যাব পৰা নাই, ব্লক হৈ আছে। আৰু আপুনি ঠিকেই কৈছে, ওপৰত ৰ'দ তলত পানীটো ওলাই নগ'লে কেনেকৈ হ'ব? সৰু কথা এটা, এইটোক লৈ যোৱা বছৰৰ পৰাই আমাৰ এইখিনি মানুহ ভুগি আছে। ইভিন ঠাণ্ডাকালিও তাৰমানে পানী ইয়াত অলপ কিবা বৰষুণ হ'লে ওলাই নাযায়, ৰৈ থাকে, বহুত দিন লাগে। আৰু ইয়াতকৈ ডাঙৰ সমস্যাটো হৈছে কি, অকল এইটো গলিতে নহয়, বৰমটৰীয়াৰ বহুকেইটা গলিত এনেকুৱা অৱস্থাই হৈছে। আৰু ইয়াৰ যিখিনি স্থায়ী বাসিন্দা, তেওঁলোকৰ ল'ৰা ছোৱালী স্কুললৈ যোৱা বা আজি কোনোবা জ্যেষ্ঠ এজনৰ যদি কিবা অসুখো হয়, এম্বুলেঞ্চো অনাৰ পৰিৱেশ নাই। গতিকে খুবেই সমস্যাত পৰিছে আৰু মানুহখিনি অকণমান চিন্তিত হৈছে যে এইটো চলিউশ্যন যদি নহয় তেতিয়া কেনেকৈ হ'ব, কেনেকৈ থাকিব পৰা যাব। আৰু ঘৰবিলাক চাপৰ হৈ গৈছে, ৰাস্তাবোৰ কিছুমান পানী হোৱা জেগাত ৰাস্তা উঠাই আছে, কিন্তু ৰাস্তাটো উঠালেইতো পানীটো ওলাই নাযাব ন, সেইটো চলিউশ্যন নহয়। তাৰ কাৰণে মোৰ বোধেৰে চৰকাৰে অকণমান ভাল পদক্ষেপ লওক, ভালকৈ ইয়াৰ ওপৰত এটা এনকুৱাৰী কৰি কেনেকৈ পানীখিনি উলিয়াই নিব পাৰি। একো ডাঙৰ কথা নহয় মই ভাবোঁ, অকণমান চিন্তা চৰ্চা কৰি কামখিনি আগবঢ়ালে মই ভাবোঁ সুফল পোৱা যাব। আৰু এইটো এতিয়া ধৰক ভালকৈ বাৰিষা অহাই নাই, দুজাক বৰষুণতে এইটো অৱস্থা। আৰু যদি কণ্টিনিউ যদি একেৰাহে যদি 4-5 দিন বৰষুণ দিয়ে, আমাৰ এই ঘৰ দেখিছে আপুনি, ঘৰ চোতালবিলাক চব চাপৰ হৈ গৈছে, ঘৰ উঠাই তত পোৱা নাই। আজি 2-3 বছৰ ধৰি চোতাল উঠাইছোঁ, ঘৰ উঠাইছোঁ, গেট ভাঙিছোঁ, গেট উঠাইছোঁ, এইটোতো সমাধান নহয়। গতিকে চৰকাৰলৈ অনুৰোধ কৰিছোঁ, কিবা এটা ব্যৱস্থা সোনকালে কৰক, বিভাগীয় মানুহ আহক। আমাৰ চৰকাৰ ইমান দুৰ্বল নহয়, আমাৰ অসমখনো ইমান মানে পিছপৰা নহয়, যাৰ কাৰণে এইখিনি কাম কৰাত অসুবিধা হ'ব। মই ভাবোঁ সোনকালে কিবা এটা ব্যৱস্থা নল'লে কিন্তু ৰাইজৰ বৰ দুৰৱস্থা হৈছে। অনুৰোধ কৰিছোঁ সোনকালে কিবা এটা ব্যৱস্থা কৰক, বিভাগীয় মানুহৰ লগত আলোচনা কৰক। আপোনালোকে আবেদন কৰিছেনে নাই এই বিষয়টোক লৈ? যিহেতু বহুত কৰিছে। যোৱাবাৰতো আমাৰ সিংহলো আহিছিল,
আমাৰ GMDAৰ চেয়াৰমেন নাৰায়ণ ডেকা তেওঁ আহি জোখমাখ কৰি চব চাই মেলি গৈছে, কিন্তু কি কাৰণে পানীটো উলিয়াব পৰা নাই সেইটোহে ডাঙৰ কথা। তেনেকৈ ৰাস্তাটো ওখ কৰি লেতো আৰু পানীটো ওলাই নাযায় ন, এইটো পানীটো উলিয়াই নিয়াৰ ব্যৱস্থাটো কৰিলে ৰাস্তা ওখ কৰাৰ দৰকাৰ নাই মই ভাবোঁ। কাৰণ ৰাস্তাবোৰ যিমানে ওখ হৈ গৈ থাকিব, মানুহৰ ঘৰবোৰ চাপৰ হৈ গৈ আছে। এবাৰে ঘৰ বনোৱাই মানুহৰ টানাটানি, তাৰপিছত বাৰে বাৰে যদি আৰু ঘৰ ভাঙি ওখই কৰি থাকিব লাগে, জীৱনটোত তেওঁ কৰিব কি? মই মোৰ ক্ষেত্ৰতে কৈছোঁ দিয়কচোন, এই গ্ৰাউণ্ড ফ্ল'ৰটো 3বাৰ উঠালোঁ, ৰাস্তা ওখ হৈ গৈ থাকে, কিন্তু পানীটো আজিলৈকে ওলাই যোৱা নাই। এইটোতো সমাধান নহয়। গতিকে ভালকৈ কিবা এটা ভাবক, ভাবি চিন্তি কাম কৰক। আৰু নোৱাৰাৰ কাম মোৰ বোধৰে একো নাই। কিন্তু পাইপলাইনটো যিটো আছে তাত অইলে চুবলৈ নিদিয়ে, তাৰ কাষেদিয়ে পানীটো উলিয়াই নিয়াৰ কিবা এটা যদি পাৰ্মানেণ্ট ব্যৱস্থা কৰে। পিছফালে শিলশাকু বিল আছে, আগফালে বাহিনী নদী আছে, ইয়াৰ মাজৰ পানীখিনি উলিয়াই নিব লাগে। সেই কামখিনি কিয় কৰিব পৰা নাই সেইটোকহে বৰ আচৰিত হৈছোঁ। এতিয়াও আছে যথেষ্ট সময়, গতিকে সোনকালে যদি চৰকাৰে দৃষ্টি দিয়ে তেতিয়া নিশ্চয় সমাধান হ'ব বুলি মোৰ বিশ্বাস। আপুনি যিটো বাৰিষা কালৰ কথা উল্লেখ কৰিছে, ময়ো সেই প্ৰশ্নতে আপোনাক সুধিছোঁ। এইখিনি এটা বৰষুণতে এনেকুৱা অৱস্থা, বাৰিষা কালত হয়তো ইয়াৰ যিখিনি স্থানীয় বাসিন্দা বা আপোনালোকৰ যি হয়তো ঘৰৰ ভিতৰতো একঁকাল পানী হ'ব পাৰে, এনেকুৱা এটা সমস্যা হ'ব পাৰে। হৈছে, হ'ব পাৰে নহয়। এই এজাক বৰষুণতে মানুহৰ ঘৰে ঘৰে পানী সোমাইছে। আপুনি যদি চাব খোজে মোৰ ঘৰত চাব পাৰে, চাওক এই আপুনি বাউণ্ডেৰী চাওক, ওখ কৰিছোঁ, ওখ কৰিও তাৰমানে এই পানী আকৌ সোমাইছে, দেখিছে পানী সোমাই আছে। এতিয়া কি কৰিব লাগে? ঘৰৰ ফ্ল'ৰতো মানুহৰ পানী সোমাইছে, অকল মোৰেই নহয় বহুতৰ সোমাইছে, গেটৰ মুখলৈকে পানীবোৰ আহিছে। গতিকে আৰু বৰষুণ আহিলে মই ভাবোঁ তলত মানুহ থকাৰ পৰিৱেশেই নাথাকিব। আৰু ডাঙৰ সমস্যাটো হৈছে ল'ৰা ছোৱালী স্কুলক লৈ, স্কুল কলেজ এই পানী ফালি ফালি ৰিক্সা এখন নাহে, মাতিলে নাহে। আপুনি কিয় আহিব? এইটো ৰাস্তাততো আৰু অহাৰ পৰিৱেশেই নাই। গতিকে সোনকালে কিবা এটা কৰক, অন্ততঃ মানুহখিনি দুৰৱস্থাৰ কথা এবাৰ চৰকাৰে ভাবক। নিশ্চিতভাৱে আমি ইতিমধ্যে মন্তব্য গ্ৰহণ কৰিছোঁ। ইয়াৰ যিসকল স্থানীয় বাসিন্দা আছে তেওঁলোকে ইতিমধ্যে স্পষ্টকৈ কৈছে, এই যি এই পথছোৱাত ইতিমধ্যে আপোনালোকে দেখিছে এটা জ্বলন্ত সমস্যা তেওঁলোকে 12 মাহে ভুগি আহিছে আৰু বছৰ বছৰ দিন ধৰি তেওঁলোকে এই সমস্যাত ভুগি অহা পৰিলক্ষিত হৈছে। মোৰ সৈতে এজন আৰু লোক আছে, মই তেওঁৰ পৰা কিছু জানিবলৈ চেষ্টা কৰিম। কি ক'ব, একাঠু পানী ফালি আহি এনেদৰে আহিছে, কেনেকুৱা সমস্যা হৈছে? সমস্যা বহুত হৈছে। কেনেকুৱা সমাধান বিচাৰিছে? ভাল হ'ব লাগে ৰাস্তাটো। দীৰ্ঘদিন ধৰি এই সমস্যাত ভুগি মই গম নাপাওঁ এইটো। নিশ্চিতভাৱে আমি ইতিমধ্যে যিহেতু মন্তব্য ল'বলৈ চেষ্টা কৰিছোঁ, আপোনালোকে দেখিছে, মই পুনৰবাৰ উল্লেখ কৰিব লাগিব, ওপৰত প্ৰখৰত কিন্তু মহানগৰীৰ এই যিছোৱা পথ বৰমতৰীয়া যি ৰূপকৰ পথ, এই পথত বৰ্তমান একাঠু পৰ্যন্ত পানী। গতিকে এইটো এটা চৰকাৰে ইতিমধ্যে দৃষ্টিগোচৰ কৰিবলগীয়া বিষয়। লগতে তাৰ সমান্তৰালকৈ আমি উল্লেখ কৰিব লাগিব, এয়া যিসকল স্থানীয় বাসিন্দাসকলে উল্লেখ কৰিছে যে তেওঁলোকে ইতিমধ্যেই বহু আবেদন কৰিছে। নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘাৰ লগত তেওঁলোকে আবেদন কৰিছে। তাৰ সমান্তৰালকৈ GMDAৰ অধ্যক্ষ নাৰায়ণ ডেকাকো তেওঁলোকে এই বিষয়ে অৱগত কৰিছে, যদিও তেওঁলোকে আজিলৈকে কোনো ধৰণৰ সুফল পোৱা নাই, যাৰ বাবে তেওঁলোকে দীৰ্ঘদিনে ধৰি এই সমস্যাত ভুগিবলগীয়া হৈছে। আৰু আজিৰ তাৰিখত আমি এটা কথা স্পষ্টকৈ উল্লেখ কৰিব লাগিব, মাত্ৰ কালি নিশা আহি যোৱা এজাক বৰষুণতে আজি একাঠু পৰ্যন্ত পানী। আপুনি দেখিছে বৰ্তমানো ওপৰত প্ৰখৰত কিন্তু বৰ্তমানো ইয়াত পানী আছে। আৰু তেওঁলোকে স্পষ্টকৈ কৈছে অইলৰ যি পাইপ, এই অইলৰ পাইপ তেওঁলোকে আচলতে চুব দিয়া নাই, অইলৰ ফালৰ পৰা অইলৰ কৰ্তৃপক্ষই তেওঁলোকক চুব দিয়া নাই। আচলতে এই অইলৰ পাইপেৰে পূৰ্বতে এই পথৰ যি পানী ওলাই গৈছিলে, কিন্তু আজি প্ৰায় এবছৰ দুবছৰ ধৰি সেই অইলৰ পাইপেদি পানী ওলাই যাব নোৱাৰাৰ বাবে তেওঁলোকে এই সমস্যাত ভুগিবলগীয়া হৈছে। তাৰ বাবে তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষ তাৰ সমান্তৰালকৈ চৰকাৰক আহ্বান জনাইছে, তেওঁলোকৰ যি দীৰ্ঘদিনীয়া এই জ্বলন্ত সমস্যা, এই সমস্যাটো যাতে সমাধান কৰি দিয়ে। কাৰণ তেওঁলোকে আৰু এটা তাৰ কথা সমান্তৰালকৈ আৰু এটা কথা উল্লেখ কৰিব লাগিব, এই যিছোৱা পথ, এই পথছোৱাত আচলতে কোনো ৰোগী যদি ইয়াৰ বাসিন্দাৰ কোনো ৰোগী যদি ইয়াত চিকিৎসাধীন হ'বলগীয়া হয়, তেতিয়াহ'লে এম্বুলেঞ্চ এখন ইয়ালৈ আহিবলৈ অসুবিধা হয়। তাৰ সমান্তৰালকৈ তেওঁলোকৰ যি ল'ৰা ছোৱালী স্কুললৈ যাবলৈ যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। ৰিক্সা এখন মাতিলৈ ইয়ালৈ নাহে বুলি তেওঁলোকে ইতিমধ্যে অভিযোগ উত্থাপিত কৰিছে। গতিকে তেওঁলোকে খুব সোনকালে তেওঁলোকৰ এই যি 12মহীয়া সমস্যা বা এজাক বৰষুণ আহিলে একাঠু পানী হয় এই পথছোৱাত, এই যিটো তেওঁলোকৰ 12মহীয়া সমস্যা, এই সমস্যাটো অতি শীঘ্ৰে সমাধান হোৱাটো তেওঁলোকে কামনা কৰিছে। তাৰ সমান্তৰালকৈ তেওঁলোকে যি নিবেদন কৰিছে বিভাগীয় কৰ্তৃপক্ষ বা চৰকাৰক, এই নিবেদনৰ যি সুফল যদিও পোৱা নাই, পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে আশা কৰিছে যে চৰকাৰে এই যিটো তেওঁলোকৰ জ্বলন্ত সমস্যা, এই সমস্যাটোৰ অতি শীঘ্ৰে তেওঁলোকে সমাধান কৰিব।